গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজিৰ দিনটোত দেখা পোৱা গ'ল যে বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবে দিন ঘোষণা কৰিলে অৰ্থাৎ কোড অফ কণ্ডাক্টৰ বিষয়ে ঘোষণা কৰাৰ পাছতে এতিয়া দেখা পোৱা গৈছে একশন মুদত নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়োগৰ দলে এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী যিসমূহ বিজ্ঞাপন আছিল বিজ্ঞাপনৰ পোষ্টাৰ বেনাৰ ফলাত ব্যস্ত হৈ পৰিছে। আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত কোড অফ কণ্ডাক্টৰ কথা অহাৰ পাছতে এটা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে এবাৰ একশন মুদত নিৰ্বাচন আয়োগ চৰকাৰী পোষ্টাৰ হৰ্ডিং ফালিলে নিৰ্বাচন আয়োগৰ দলে এফালৰ পৰা সকলো বিজ্ঞাপন পোষ্টাৰ ফালিলে বিভাগে প্ৰশাসনক লগত লৈ গহপুৰত একশন মুদত দেখা পোৱা গ'ল নিৰ্বাচনী বিভাগ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলে লগোৱা হৰ্ডিং আঁতৰালে বিভাগে গহপুৰত তৎপৰ হৈ পৰিছে নিৰ্বাচনী বিভাগ তথা গহপুৰ প্ৰশাসন অন্ন যোজনা বিকাশ যাত্ৰা পোষ্টাৰো ফালি চাফা কৰিলে বিভাগটো অন্ন যোজনা বিকাশৰ যাত্ৰা বিভিন্ন আঁচনিৰ যিসমূহ চৰকাৰী বিজ্ঞাপনৰ পোষ্টাৰ আছিল গহপুৰত আজিৰ দিনটোত কিছু সময় পূৰ্বে ইতিমধ্যে ফালি পেলাইছে আৰু চৰকাৰী পোষ্টাৰ হোৰ্ডিং ফালিলে নিৰ্বাচনী বিষয়াৰ দলে এফালৰ পৰা চৰকাৰী বিজ্ঞাপনৰ পোষ্টাৰ ফলা আমি এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজিৰ দিনটোত দেখা পোৱা গৈছে যে নিৰ্বাচনীৰ নীতি নিৰ্দেশনা আজিৰ দিনটোত ঘোষণা কৰাৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচন আয়োগ একশন মুদত দেখা পোৱা গৈছে নিৰ্বাচনী আয়োগৰ এটা দলে ইতিমধ্যে গহপুৰত এনেদৰে তেওঁলোকে যিসমূহ চৰকাৰী বিজ্ঞাপন আছিল বিভিন্ন ৰাজনৈতিক দলৰ লগতে চৰকাৰী যিসমূহ বিজ্ঞাপন আছিল চৰকাৰী বিজ্ঞাপনসমূহক এনেদৰে তেওঁলোকে সামৰি সুতৰি ফালি চিৰি লৈ যোৱা পৰিলক্ষিত হৈছে আমি পুনে পুনে এম্বিয়েন্সৰ সহায়ত এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ Dia. Kelas 3. Bisa. Oh, boleh bisa. Mantap. Bizal mulur আছে? আছে। Ya ভালো হয়েছে। বলা হয়েছে। অলপ ভিজুৱেল মই দিছোঁ পিছফালে ৰাখি দিলে হ'ল মানে এটা চালি আছে আৰু এই দৃশ্য হৈছে গহপুৰৰ আমি গহপুৰৰ দৃশ্য দেখুৱালোঁ কিয়নো আজিৰ দিনটোত নিৰ্বাচন আয়োগৰ ফালৰ পৰা নীতি নিৰ্দেশনা আগন্তুক লোকসভা নিৰ্বাচনক লৈ যি নীতি নিৰ্দেশনা তেওঁলোকে আজিৰ দিনটোত বান্ধি দিলে আৰু এই নীতি নিৰ্দেশনাৰ পাছতে এতিয়া চৰকাৰী যিসমূহ বিজ্ঞাপন আছে প্ৰধানমন্ত্ৰী মোদীৰ ফটো সম্বলিত যিসমূহ বিজ্ঞাপন আছে গহপুৰত আজি এনেদৰে নিৰ্বাচন আয়োগে তেওঁলোকে ফালি পেলোৱাৰ দৃশ্য এইবাৰ এই দৃশ্য গহপুৰৰ পৰা আহিছে আমি পোনে পোনে এইবাৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ গহপুৰৰ পৰা মন্তব্য প্ৰদান কৰিছে নিৰ্বাচনী আয়োগৰ বিষয়ে এই কাৰ্যসূচী আমাৰ MCC আমাৰ যিহেতু ইতিমধ্যে লাগু হৈছে এই পিৰিয়ডত আমাৰ এই কাৰ্যসূচী থাকিব আৰু আমাৰ গহপুৰ প্ৰশাসনৰ হৈ সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আমাৰ MCC চেলৰ হৈ আমি সকলোৱে এই কাৰ্যত জড়িত হৈ আছোঁ যিহেতু আজি আমাৰ MCC লাগু হৈছে আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে আমাৰ MCC লাগু হৈ যায় সেইটো কাৰণে আজিৰ পৰা আমি যিখিনি চৰকাৰী কাৰ্যালয় বা তেনেকুৱা ধৰণৰ চৰকাৰী যিখিনি আস্থান আছে সেইবিলাকত যিবিলাক চৰকাৰী পোষ্টাৰ বেনাৰ লগোৱা আছে আমি সেইখিনি আজি এণ্টি ডিফেচমেণ্ট আৰম্ভ কৰিছোঁ আৰু আমি তেনেকুৱা আমাৰ এই অভিযানটো অব্যাহত থাকিব ইলেকশ্যনৰ দিনাখনলৈকে আমাৰ গোটেই মাহটোৱে এই অভিযান চলি থাকে হয় দেখিছে আমাৰ ডাঙৰ দিন আজি গোটেই ইণ্ডিয়াৰ কাৰণে আমি এতিয়া তৎপৰ হ'বই লাগিব যিহেতু আমি প্ৰত্যেকজন কেণ্ডিডেটক আমাৰ যিসকল ফেষ্টিভেল অফ ডেমক্ৰেচিত জইন হ'ব তেওঁলোকক লেভেল প্লেইং ফিল্ড দিব লাগিব যাতে সকলোৱে সমানে পাৰ্টিচিপেট কৰিব পাৰে ৰাইজৰ যাতে সেইটো অধিকাৰ থাকে বা তেওঁলোকৰ যাতে সেইটো অধিকাৰ থাকে তাক ৰক্ষা কৰিবৰ কাৰণে আমি সম্পূৰ্ণ MCC মডেল কোড অফ কণ্ডাক্ট চেল আমি ওলাই আহিছোঁ আৰু লগতে আমি প্ৰত্যেকজন মেজিষ্ট্ৰেট আজি প্ৰতি ঠায়ে ঠায়ে গৈছে য'ত তেওঁলোকৰ যিবোৰ আমাৰ পলিটিকেল কনটেনশ্যন থকা যিবোৰ মেছেজ বা তেনেকুৱা আছে সেইবোৰ আমি ডিফেচ কৰিছোঁ হয় সেয়া এই কাৰ্যসূচী আমাৰ MCC আমাৰ যিহেতু ইতিমধ্যে লাগু হৈছে এই পিৰিয়ডত আমাৰ এই কাৰ্যসূচী থাকিব আৰু আমাৰ গহপুৰ প্ৰশাসনৰ হৈ সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আমাৰ MCC চেলৰ হৈ আমি সকলোৱে এই কাৰ্যত জড়িত হৈ আছোঁ যিহেতু আজি আমাৰ MCC লাগু হৈছে আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে আমাৰ MCC লাগু হৈ যায় সেইটো কাৰণে আজিৰ পৰা আমি যিখিনি চৰকাৰী কাৰ্যালয় বা তেনেকুৱা ধৰণৰ চৰকাৰী যিখিনি আস্থান আছে সেইবিলাকত যিবিলাক চৰকাৰী
পোষ্টাৰ বেনাৰ লগোৱা আছে আমি সেইখিনি আজি এণ্টি ডিফেচমেণ্ট আৰম্ভ কৰিছোঁ আৰু আমি তেনেকুৱা আমাৰ এই অভিযানটো অব্যাহত থাকিব ইলেকশ্যনৰ দিনাখনলৈকে আমাৰ গোটেই মাহটোৱে এই অভিযান চলি থাকে হয় দেখিছে আমাৰ ডাঙৰ দিন আজি গোটেই ইণ্ডিয়াৰ কাৰণে আমি এতিয়া তৎপৰ হ'বই লাগিব যিহেতু আমি প্ৰত্যেকজন কেণ্ডিডেটক আমাৰ যিসকল ফেষ্টিভেল অফ ডেমক্ৰেচিত জইন হ'ব তেওঁলোকক লেভেল প্লেইং ফিল্ড দিব লাগিব যাতে সকলোৱে সমানে পাৰ্টিচিপেট কৰিব পাৰে ৰাইজৰ যাতে সেইটো অধিকাৰ থাকে বা তেওঁলোকৰ যাতে সেইটো অধিকাৰ থাকে তাক ৰক্ষা কৰিবৰ কাৰণে আমি সম্পূৰ্ণ MCC মডেল কোড অফ কণ্ডাক্ট চেল আমি ওলাই আহিছোঁ আৰু লগতে আমি প্ৰত্যেকজন মেজিষ্ট্ৰেট আজি প্ৰতি ঠায়ে ঠায়ে গৈছে য'ত তেওঁলোকৰ যিবোৰ আমাৰ পলিটিকেল কনটেশ্যন থকা যিবোৰ মেছেজ বা তেনেকুৱা আছে সেইবোৰ আমি ডিফেচ কৰিছোঁ